মহিলাসকল কেনেকৈ যৌন নিৰ্যাতনৰ পৰা সুৰক্ষিত থাকিব পাৰিব? এই সমাজত আজি বহু মহিলা নীৰৱে যন্ত্ৰণা সহি আছে। কাৰণ ভয়, লাজ আৰু সমাজৰ চাপ। আজি আমি এই বিষয়ে খুলি কথা পাতিম। মহিলাসকল যৌন নিৰ্যাতনৰ পৰা কেনেকৈ সুৰক্ষিত থাকিব পাৰিব? যৌন নিৰ্যাতন মানে কি? যৌন নিৰ্যাতন মানে কেৱল বলাৎকাৰে নহয়। অশালীন কথা, অবাঞ্ছিত স্পৰ্শ, অনলাইন হেৰেছমেণ্ট, ষ্টেলকিং এই সকলোবোৰ যৌন নিৰ্যাতনৰ ভিতৰত পৰে। যদি অনুমতি নোহোৱাকৈ কিয় হয় এয়াই ভুল। দুখ কাৰ? মনত ৰাখিবা, নিৰ্যাতনৰ দুখ কেতিয়াও মহিলা বা ছোৱালীৰ নহয়। পিন্ধন, কথা বতৰা, সময় একোৱে নিৰ্যাতনৰ কাৰণ হ'ব নোৱাৰে। কেনেকৈ সুৰক্ষিত থাকিব? সচেতনতা, নিজৰ অধিকাৰ জানক। কোৱাৰ অধিকাৰ আপোনাৰ আছে। আত্মৰক্ষা, সেল্ফ ডিফেন্স শিকক। থিয়ৰ মাৰি সহায় বিচাৰিবলৈ কেতিয়াও লাজ নকৰিব। সুৰক্ষাৰ ব্যৱস্থা, পেপাৰ স্প্ৰে, ছেফটি এলাৰ্ম এইবোৰ জীৱন ৰক্ষা কৰিব পাৰে। ডিজিটেল সুৰক্ষা, ছ'চিয়েল মিডিয়াত ব্যক্তিগত তথ্য সাৱধানতে শ্বেয়াৰ কৰক। অশালীন মেছেজ পালে ব্লক আৰু ৰিপৰ্ট কৰক। বিশ্বাসযোগ্য লোকক কোৱা নিৰ্যাতন লুকুৱাই নাৰাখিবা। মা, দেউতা, বন্ধু, শিক্ষক বা NGOক ক'ব। আইনীৰ ব্যৱস্থা ল'ব। ভাৰতত মহিলা সুৰক্ষাৰ বাবে আইন আছে। উমেন হেল্পলাইন 181, পুলিচ এমাৰ্জেঞ্চি 112, চাইল্ড হেল্পলাইন 18 বছৰ তলত 1098। এই নম্বৰবোৰ জীৱন ৰক্ষাৰ নম্বৰ। নীৰৱতা নিৰ্যাতনক শক্তিশালী কৰে, কথা ক'লে সাহস বাঢ়ে। আপুনি একেলগে নহয়, আপুনি শক্তিশালী হওক। এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে মহিলাসকল সুৰক্ষিত থাকিব পাৰে।